কৰিবলৈ আহিছোঁ এই পৰিয়ালটোৰ বিষয়ে আপোনালোকে ক'তো শুনা নাই আৰু এই পৰিয়ালটোৱে যোনটো এমাউণ্ট আচলতে বানপানীত ঢুকুৱাসকলে পাইছে মানে পৰিয়ালসকলে ইটোৱে আনি দিছিলে মোৰ এৰি থৈ গুচি গ'ল যোনটো বস্তু আনে সেইটোৱে আনি দিয়ে যি খাবলৈ আনে এইটো চব দিয়ে খাবলৈ ঘৰটো নিশ্চয় তেখেতৰ ওপৰত এটা প্ৰেছাৰ দিলে আৰু তেখেতে তাতে মৃত্যু হ'ল সেয়া 30,000 টকা সাধাৰণ এটা 30,000 টকা কিন্তু এই 30,000 টকা আমাৰ কাৰণে শুনিবলৈ কম হ'ব পাৰে কিন্তু সেইজন ব্যক্তিৰ কাৰণে এই 30,000 টকাৰ যথেষ্ট মূল্য আছে এতিয়া আমি বিশেষকৈ কৰিব নোৱাৰোঁ আমি যি ৰাইজৰ কণ্ট্ৰিবিউশ্যন সেই ৰাইজৰ কণ্ট্ৰিবিউশ্যনৰ যোনটো এমাউণ্ট চৰকাৰীভাৱে পাব লাগে তেখেতলোকে যোগ্য হয় তেখেতলোকে নিশ্চয় সেই পইচাটো পাব লাগে যাতে আমি সেই ক্ষেত্ৰত যদি কিবা এটা কৰিব পৰা যায় যথেষ্ট ভাল হ'ব এই পৰিয়ালটোৰ সকাহ হ'ব মাত্ৰ এতিয়া আমাৰ হাতত যোনটো আছে সেইটোৱে আমি কৰিব পাৰিছোঁ সেইটো এমাউণ্ট আজি আমি আগবঢ়াই দিম এইটো ৰাইজে বঢ়োৱা পইচা হয় আপোনালোকে আগবঢ়াই দিছোঁ দেই ঘৰখনকে লাগিলে কিবা এটা হেৰি কৰি ল'ব হ'ব নকৰিব যেতিয়া ঘৰটো চাই মানে এই ছাইডটো এই পাৰ্টটো মানে ঘৰটো যথেষ্ট ডাঙৰ আছিলে সময়ত এই ছাইডটো এটা পাৰ্ট ঠিক হৈ আছে কিন্তু এই পাৰ্টটো কমপ্লিটলি ভাং খাই গ'ল